আপোনাৰ যদি SBI বেংকত এটা সেভিং একাউণ্ট আছে তেনেহলে আপোনালোকৰ তাতো এইটো মেছেজ এইকেইদিনৰ ভিতৰত আহিছে তো এইটো আপোনালোকে এতিয়া চেক কৰিব ইয়াতে দেখাব ডিয়াৰ কাস্টমাৰ PMSBY পলিচি ইজ ডিউ ফৰ ৰিনিউৱেল প্লিজ মেইনটেইন সাফিচিয়েন্ট বেলেন্স ইন ইউৰ একাউণ্ট ভিজিট ব্ৰাঞ্চ বিফৰ 28 এপ্ৰিল তো এইটো এটা হল আপোনালোকৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা যিটোৰ সহায়ত আপোনালোকৰ যদি কিবা দুৰ্ঘটনা হয় যদি মৃত্যু হয় বা ডিসেবিলিটি হয় তেনেহলে মৃত্যু হলে আপোনালোকক 2 লাখ টকা প্ৰদান কৰা হয় আৰু যদি আপোনালোকৰ ডিসেবিলিটি আহে তেনেহলে 1 লাখ টকা প্ৰদান কৰা হয় ইয়াৰ পৰা আপোনালোকৰ এইটো আপোনালোক যেতিয়া বেংক একাউণ্ট আপোনালোক ওপেন কৰে তেতিয়া আপোনাৰ বেংকত এইটো টিক মাৰ্ক কৰি দিয়া হয় যাৰ ফলত এইটো আপোনালোকৰ এনুৱেলি কাটা হয় মানে বছৰি কাটে এইটো যেটো এপ্ৰিল মে মাহৰ এইখিনিৰ ভিতৰত আপোনালোকৰ পইচাটো কাটা হয় আৰু ইয়াৰ এইটো মানে বহুতে গমে নাপায় যে এইটো কি হয় তো সেই হিচাপত এইটো এটা বীমা হয় মানে দুৰ্ঘটনা বীমা যেটো নেকি দুৰ্ঘটনা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বয়স হল 18 পৰা 70 বছৰৰ ভিতৰত যিকিনো মানুহৰ যদি কিবা দুৰ্ঘটনা হয় মৃত্যু হয় বা ডিসেবিলিটি হয় তেতিয়া হলে আপোনালোকৰ এই পইচাটো ক্লেম কৰিব পাৰে ডিসেবিলিটি হলে 1 লাখ টকা আৰু যদি মৃত্যু হয় 2 লাখ টকা ক্লেম কৰিব পাৰিব এইটো নমিনিয়ে ক্লেম কৰিব পাৰে আৰু এইটো যদি আপোনালোকে বন্ধ কৰিব বিচাৰে তেনেহলে আপোনালোকে বেংক একাউণ্টত এতিয়া পইচা ৰাখিব নোৱাৰিব যদি মানে পইচা ৰাখে তেতিয়া হলে এইটো চলি থাকিব আৰু যদি ব্ৰাঞ্চ গৈ মানে বন্ধ কৰিব বিচাৰে তেনেহলে আপোনালোকে এপ্লিকেশন এখন দিও বন্ধ কৰিব পাৰে ইয়াৰে আৰু এটা আছে যেটো নেকি 437 টকা কাটা হয় সেইটোৰ ওপৰত ভিডিও এটা বনাম বাৰু আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব আৰু ভিডিওটো সেভ কৰি ৰাখিব থ্যাংক ইউ